মাৰ্ঘেৰিটাৰ কেটেটঙত আজিও অব্যাহত আছে বাঘৰ সন্ত্ৰাস। দেওবাৰে কেটেটঙত এজনী নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ কৰা হৈছিল যদিও আজি পুনৰ নিশা বাঘে সন্ত্ৰাস চলায়। কালি মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জিৰাত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল যদিও অঞ্চলটোত আৰু বহুকেইটা বাঘ থকা সন্দেহ প্ৰকাশ কৰিছিল। স্থানীয় ৰাইজৰ সন্দেহক সঁচা প্ৰমাণিত কৰি আজি পুনৰ বাঘৰ সন্ত্ৰাস চলে। হয়, এইটো বহুত দিনৰ পৰা আতংক হৈ আছিলে। যোৱাকালি এটা আবদ্ধ কৰা হ'ল, তাৰপিছত আজি আকৌ ওলাইছে। তো চৰকাৰে বিহিত ব্যৱস্থা সোনকালে ল'ব বুলি বন বিভাগে ৩-৪ জেগাত মানে আজি খাইছে বাঘে, গৰু, ছাগলী, কুকুৰা। তো আজি আকৌ বন বিভাগক অনুৰোধ কৰা হৈছে আকৌ পিঞ্জৰাৰ ব্যৱস্থা কৰে বুলি। ধৰি লৈ গৈছিলোঁৱেই, আকৌ আজি আমাৰ ভূপেন ডাঙৰীয়াৰ ছাগলী গঁৰালৰ পৰা কুকুৰা, ছাগলী কমেও 8-9টা ছাগলী লৈ গ'ল। এতিয়া এইটো সাধাৰণ কথা নহয়, এইটো এনেকুৱা নহওক ঘটনাটো। কালি পৰহি যদি সৰু ল'ৰা ছোৱালী লৈ যায় কি হ'ব? সাধাৰণ কথা নহয়, কিন্তু বহুত ডাঙৰ নাহৰ ফুটুকি বাঘ। সেইকাৰণে এইটো আকৌ বন বিভাগ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতে আকৌ অতি সোনকালে পিঞ্জৰাটো আনি কিনি বুজা কৰি বাঘটো ধৰি লৈ যাবলৈ অনুৰোধ জনালোঁ। গৰু পোৱালি এটা ৰছী চিঙাই পিনি লৈ গ'ল ৰাতিত। পোৱালি মানে বেছি নাই, 2 বছৰীয়া পোৱালি হয়। মানে গৰু পোৱালি বগা আছিলে, ৰছী চিঙাই পিনি ৰাতিত লৈ গ'ল। তো অতি সোনকালে এইটো বন বিভাগে এইটো ব্যৱস্থা কৰিব লাগে। মানে মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।